Hello guys, welcome back to another video. আজি এই ভিডিওটো মাধ্যমে আপোনালোকৰ ওচৰত বিশেষ এটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰিম। যিসকলে এপ্ৰেন্টিসশিপ ইতিমধ্যে ট্ৰেইনিং কমপ্লিট কৰিছে বা যিসকলে এপ্ৰেন্টিসশিপ কৰিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে এই ভিডিওটো বহুতই গুৰুত্বপূৰ্ণ হ'ব বা আপোনালোকে জানিব পাৰিব এপ্ৰেন্টিসশিপৰ কিছু তথ্য। ওকে, তো আজি ভিডিওটোৰ মাধ্যমে আপোনালোকক জনাব বিচাৰিছোঁ যে এপ্ৰেন্টিসশিপৰ যোনটো নেটছ পৰ্টেল যিসকলে গ্ৰেজুৱেট ইঞ্জিনিয়াৰিং বা যিসকলে পলিটেকনিক পাছ আউট কৰিছে তেওঁলোকৰ কাৰণে এই ভিডিওটো হ'ব। ITIৰ কাৰণে নহয়, ITIত যিসকলে এপ্ৰেন্টিসশিপ কৰিব বিচাৰিছে বা কৰিছে ITI কোৱালিফিকেশ্যনত, তো যিসকলে পলিটেকনিক আৰু গ্ৰেজুৱেট ইঞ্জিনিয়াৰিঙত যিসকলে এপ্ৰেন্টিসশিপ কৰিছে তেওঁলোকৰ এই ভিডিওটোৰ মাধ্যমে জনাব বিচাৰিছোঁ যে যোনটো নেশ্যনেল এপ্ৰেন্টিসশিপ ট্ৰেইনিং স্কিমৰ ফালৰ পৰা যোনটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা যোনটো আচলতে চাৰ্টিফিকেট দিয়া হয়, এই চাৰ্টিফিকেটটো কেনেকৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব বা কেনেকৈ পাব এই বিষয়ে আজি আপোনালোকক জনাব বিচাৰিছোঁ। নিশ্চয়কৈ আপোনালোকে জানে যোনটো কোম্পানীত বা যোনটো প্ৰতিষ্ঠানত যোনটো ছেক্টৰত আচলতে আপুনি এপ্ৰেন্টিসশিপ কৰি আছে বা ইতিমধ্যে যিসকলে কমপ্লিট কৰিছে কোম্পানীৰ ফালৰ পৰা এটা এপ্ৰেন্টিসশিপৰ চাৰ্টিফিকেট এটা দিয়া হয়। তাৰ লগতে ইণ্ডিয়ান গভৰ্ণমেণ্টৰ ফালৰ পৰা কিন্তু এটা চাৰ্টিফিকেট দিয়া হয়। এইটো হ'ল চাৰ্টিফিকেটে হয় য'ত লিখা আছে ইণ্ডিয়ান গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। এই চাৰ্টিফিকেটটো কেনেকৈ পাব? যিসকলে আপোনালোকে ধৰি লওক ইতিমধ্যে ট্ৰেইনিং কমপ্লিট কৰিছে তেওঁলোকে সেই চাৰ্টিফিকেটটো পাব। আৰু এটা কথা মনত ৰাখিব, নেটছ পৰ্টেল পুৰণা পৰ্টেলটোৰ কথা কৈছোঁ, মানে এতিয়ালৈকে যিসকলে এপ্ৰেন্টিসশিপ কৰি আছে তেওঁলোকৰ কাৰণে নহয়, যিসকলে অলৰেডি এপ্ৰেন্টিসশিপ শেষ কৰিছে 2022 বা 23 বৰ্ষৰ লৈকে, ঠিক আছে। যিসকলে পুৰণা পৰ্টেলৰ পৰা আচলতে এপ্ৰেন্টিসশিপ পাইছিলে, মানে মুঠতে যিসকলে ইতিমধ্যে ট্ৰেইনিং শেষ কৰিছে তেওঁলোকে কিন্তু নিশ্চয়কৈ জানে নেটছ পুৰণা পৰ্টেলৰ পৰা তেওঁলোকে নিশ্চয়কৈ এপ্লাই কৰিছিলে। নতুনকৈ যোনটো পৰ্টেল সেইটো নেটছ 2.0 হয়। তো এই চাৰ্টিফিকেটটো কেনেকৈ পাব, কোনসকলৰ বাবে সেইটো আপোনালোকক কৈছোঁৱে যে যিসকলে পুৰণি নেটছ পৰ্টেলৰ পৰা আচলতে এপ্লাই কৰিছিলে আৰু তেখেতসকলৰ নিশ্চয়কৈ ট্ৰেইনিং যদি বা এপ্ৰেন্টিসশিপৰ কাৰণে যদি চিলেকশ্যন হৈছিলে ইতিমধ্যে এপ্ৰেন্টিসশিপটো শেষ হৈছে। প্ৰথমতে অকণমান চাৰ্টিফিকেটটো দেখুৱাইছোঁ কেনেকুৱা হ'ব। মেইনলি আপোনালোকে দেখিব পাৰিছে এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ চাৰ্টিফিকেট, এনৰলমেণ্ট নাম্বাৰটো থাকিব, চাৰ্টিফিকেট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, কণ্টেক্ট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। এইটো যদি আপোনালোকে নিশ্চয়কৈ যেতিয়া চিলেক্টেড হয় কোনো এটা কোম্পানী, IOCL হ'ব পাৰে বা অইল ইণ্ডিয়া হ'ব পাৰে বা যিকোনো কোম্পানীত, এয়াৰপৰ্ট অথৰিটি হ'ব পাৰে, NHPC হ'ব পাৰে, তো আপোনালোকে কণ্টেক্ট চাইন কৰাৰ পিছত কণ্টেক্ট ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো পায় বাৰু। দেন আপোনালোকে ইয়াত উল্লেখ কৰা হৈছে নেশ্যনেল এপ্ৰেন্টিসশিপ ট্ৰেইনিং। ইয়াত আপোনাৰ নিজৰ নামটো লিখা থাকিব, নিজৰ মাদাৰ নেম লিখা থাকিব। দেন ইয়াত কোনটো কোম্পানীত আপোনালোকে এপ্ৰেন্টিসশিপ কৰিলে সেইটোও লিখা থাকিব, ঠিক আছে। দেন আপোনালোকৰ ইয়াত উল্লেখ কৰা হৈছে কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈকে আপোনালোকৰ এপ্ৰেন্টিসশিপ ডেট আছিলে আৰু ইয়াত যোনটো আপোনালোকৰ ৰেটিং, ঠিক আছে, উৎকৃষ্ট মানে এক্সেলেণ্ট নে ভেৰি গুড নে গুড নে এইবোৰ আপোনালোকৰ ৰেটিংটো চাৰ্টিফিকেট কিন্তু থাকে, ঠিক আছে। দেন আপোনালোকৰ চাৰ্টিফিকেটটো যিহেতু আমাৰ অসমৰ ষ্টুডেণ্টসকল কিন্তু নেটছ যোনটো পৰ্টেল আছে নেটছ পৰ্টেলৰ ইষ্টাৰ্ণ ৰিজিয়নত পৰে, সেইটো কাৰণে এই চাৰ্টিফিকেটটো কিন্তু বৰ্ড অফ প্ৰেক্টিকেল ট্ৰেইনিং ইষ্টাৰ্ণ ৰিজিয়ন যোনটো ইষ্টাৰ্ণ ৰিজিয়নৰ পৰাই কিন্তু আপোনালোকক চাৰ্টিফিকেটটো দিয়া হয়। দেন আপোনালোকক চাৰ্টিফিকেটটোৰ লগতে আৰু এটা চাৰ্টিফিকেট আছে যোনটো মাৰ্কশ্বিট চাৰ্টিফিকেট হয়। এই মাৰ্কশ্বিটটো আপোনালোকৰ গোটেইখিনি পইণ্ট দিয়া আছে, ক'ত কিমান পইণ্ট পালে, ঠিক আছে। তো প্ৰথমতে আপোনালোকৰ এনেকুৱাই থাকিব কণ্টেক্ট ৰেজিষ্ট্ৰেশ্যন, দেন আপোনালোকৰ জেনেৰেল ইনফৰমেশ্যনবোৰ দিয়া থাকিব, কিমান ৰেটিং পালে, ক'ত কিমান পালে। অ'কে, তো এতিয়া আপোনালোকক জনাইছোঁ যে এই চাৰ্টিফিকেটটো কেনেকৈ ডাউনলোড কৰিব, ঠিক আছে। প্ৰথমতে আপোনালোকে গুগল বা যিকোনো চাৰ্চ ইঞ্জিনত যাব লাগিব, সেইটো আপোনালোকক দেখুৱাই আছোঁ। চ' আপোনালোকে গুগল চাৰ্চ ইঞ্জিনত আপোনালোকে ডাইৰেক্টলি নেটছ NATS বুলি চাৰ্চ কৰিব। চাৰ্চ কৰোঁতে যিসকল ধৰি লওক অলৰেডি মানে ট্ৰেইনিং কমপ্লিট কৰিছে তেওঁলোকে নিশ্চয়কৈ অৱগত যে তেওঁলোকে কোনটো পৰ্টেলৰ পৰা পাইছে। যিসকলে 2023 বৰ্ষৰ ষ্টুডেণ্ট আছিলে তেওঁলোকে নিশ্চয়কৈ নেটছ পৰ্টেল 2.0 পৰাহে পাইছে আৰু তেওঁলোকৰ এতিয়ালৈকে কমপ্লিট হোৱা নাই। অ'কে, তো আপোনালোকেও জানি লওক যে বেচিকেলি চাৰ্টিফিকেট এটা পাব, বাট যিসকল 2.0 পৰা পাইছে তেওঁলোকে 2.0 পৰাই চাৰ্টিফিকেটটো পাব। যিহেতু আগৰ পৰ্টেলটো এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যনটো অফ কৰি দিছে। আগৰ পৰ্টেল মানে যোনটো আমাৰ পৰ্টেল MHRD.net.gov.in এইটো পৰ্টেলৰ কথা কৈছোঁ। গতিকে চাৰ্টিফিকেটটো এই পৰ্টেলৰ পৰাই ডাউনলোড কৰিব লাগিব যিসকলে এই পৰ্টেলৰ পৰা এই যোনটো পৰ্টেল আছে ইয়াৰ পৰা আপোনালোকে এপ্ৰেন্টিসশিপ ইতিমধ্যে পাইছিলে বা কমপ্লিট ইতিমধ্যে কৰিছিলে। অ'কে, এতিয়া ইয়াত আপোনালোকে লগ ইন কৰিব লাগিব, ঠিক আছে। তো নেটছ 2.0 পৰ্টেল হ'ল এইটো netseducation.gov.in। এইটো কিন্তু আপোনালোকৰ 2023 পৰা ষ্টাৰ্ট হৈছে,
23 বেটছৰ পৰা তো আগৰ বেটছৰ ষ্টুডেণ্টসকলে এই পোৰ্টেলৰ পৰাহে আপোনালোকে এপ্ৰেণ্টিচিপ পাইছিলে গতিকে লগইন কৰি দেখুৱাইছোঁ আপোনালোকক যোনটো নেটছ এমএইচ যোনটো MHRD নেটছ ঠিক আছে ইয়াত আপোনালোকে লগইন কৰিব লাগিব ভিজিট কৰি লগইন কৰাৰ সময়ত আপোনালোকে ইয়াত দেখিব পাৰিছে নিজৰ ৰেজিষ্টাৰ্ড জিমেইল আইডি এণ্ড পাছৱৰ্ড এণ্ড কেপচাটো এণ্টাৰ কৰি ডাইৰেক্টলি আপোনালোকে লগইন কৰিব ওকে লগইন কৰি আপোনালোকক দেখুৱাইছোঁ বাৰু চাওক যোনটো নেটছ এপ্ৰেণ্টিচিপ ট্ৰেইনিং স্কিমৰ যোনটো পুৰণি পোৰ্টেল তাত লগইন কৰিলে কিন্তু আপোনালোকৰ গোটেইখিনি ডিটেইলছ আহি যাব আপোনালোকৰ প্ৰফাইল আপুনি কোনটো কোম্পানীত আসলতে ট্ৰেইনিং কৰিছিলে কমপ্লিট কৰিছিল আৰু এটা কথা মনত ৰাখিব এই চাৰ্টিফিকেটটো কমপ্লিট হোৱাৰ পিছতহে পাব প্ৰায় এমাহৰ ভিতৰত আপোনালোকে পাই যাব যিসকলে কমপ্লিট কৰিছে ঠিক আছে এমাহ কমপ্লিট কৰাৰ প্ৰায় এমাহৰ ভিতৰত মুঠতে ঠিক আছে আৰু কথা এটা মনত ৰাখিব এই ভিডিঅ'টোৰ জৰিয়তে যোনটো আপোনালোকে পোৰ্টেল দেখিব পাৰিছে এইটো অনলি এই পোৰ্টেলটো অনলি পুৰণি ষ্টুডেণ্টসকলৰ কাৰণে যিসকলে এই পোৰ্টেলৰ মাধ্যমেৰে আসলতে এপ্ৰেণ্টিচিপ পাইছিলে নতুন ষ্টুডেণ্টসকলে 2.0 পোৰ্টেলত চেক কৰিব লাগিব আপোনালোকে যেতিয়া এপ্ৰেণ্টিচিপ শেষ হ'ব নতুন পোৰ্টেলৰ পৰা জইন কৰা ষ্টুডেণ্টসকলৰ এতিয়ালৈকে এপ্ৰেণ্টিচিপ শেষ হোৱা নাই যিমানখিনি তথ্য পাইছোঁ 2023 বৰ্ষৰ পৰা যোনটো ষ্টাৰ্ট হৈছে ওকে তো আপোনালোকে নিশ্চয়কৈ গম পাব 23 মানে সেইটো আপোনালোকৰ 24 হ'ব 23ৰ পৰা ষ্টাৰ্ট হৈছে যদিও ঠিক আছে 24ৰ প্ৰায় নৱেম্বৰ বা ডিচেম্বৰত শেষ হ'ব ঠিক আছে তো যিসকলে ধৰি লওক মুঠৰ ওপৰত এটা কথা মনত ৰাখিব যিসকলে যোনটো পোৰ্টেলৰ পৰা এপ্ৰেণ্টিচিপ পাইছে সেই পোৰ্টেলৰ পৰাহে চাৰ্টিফিকেট পাব গতিকে পুৰণি ষ্টুডেণ্টসকল যিসকলে কমপ্লিট হৈছে নিশ্চয়কৈ এই পোৰ্টেলৰ পৰা পাইছে চাৰ্টিফিকেটটো কেনেকৈ পাব সেইটো দেখুৱাইছোঁ যেতিয়া আপোনালোকে লগইন কৰিব COP এটা অপশ্যন পায় ইয়াত দেখিব পাৰিছে COP ওকে ইয়ৰ চাৰ্টিফিকেট অফ প্ৰফেন্সি যোনটো চাৰ্টিফিকেট অফ প্ৰফেন্সি ফুল মিনিং ইজ ৰেডি ক্লিক হেয়াৰ টু ডাউনলোড তো তলত আপোনালোকে এটা লিংক পাব বা আপোনালোকৰ ID নম্বৰ পাব সেই ID নম্বৰতে ডাইৰেক্ট ক্লিক কৰিলে যোনটো আপোনালোকক ভিডিঅ'টো ষ্টাৰ্টিঙত দেখুওৱা হৈছিলে যে চাৰ্টিফিকেটটো কেনেকুৱা দুটা চাৰ্টিফিকেট পাব দুটা পেজ সেই পেজটো আপোনালোকে কি কৰিব মেইনলি হাৰ্ড কপি নাপায় আপোনালোকৰ সফ্ট কপিয়ে পাব যোনটো PDF আকাৰে সেই PDFটো ডাউনলোড কৰি আপোনালোকে প্ৰিণ্ট আউট কৰি ৰাখিব পাৰে বাট সেইটো আপোনালোকে ইউজ কৰিব পাৰিব যেতিয়া ধৰি লওক ইউজ কৰাৰ প্ৰয়োজন হয় মানে কিছুমান জবত এপ্ৰেণ্টিচিপ বিচাৰে যেনেকৈ IOCLত আপোনালোকে গম পাইছে IOCLৰ জবত কিন্তু এপ্ৰেণ্টিচিপ 1 ইয়াৰ নহ'লে ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচাৰিছে তো তেনে ক্ষেত্ৰত আপোনালোকে ইউজ কৰিব সেইটো চাৰ্টিফিকেট বাট কোম্পানীৰ পৰাও দিছে সেইটো এটা চাৰ্টিফিকেট গম পাইছোঁ সেই চাৰ্টিফিকেটটো একেই হয় ভেলু কিন্তু এইটো ইণ্ডিয়ান গভৰ্ণমেণ্টৰ পৰা যোনটো নেশ্যনেল এপ্ৰেণ্টিচিপ স্কিম আছে তাৰ পৰাহে ডাইৰেক্ট অফিচিয়েলি এই চাৰ্টিফিকেটটো দিয়ে বাকী আপোনালোকৰ কোম্পানীৰ ফালৰ পৰা যোনটো দিয়ে সেইটো কোম্পানীৰ চাৰ্টিফিকেট হয় ঠিক আছে সেইটো প্ৰভিজনেল চাৰ্টিফিকেট বুলি ক'ব পাৰি কিন্তু এই চাৰ্টিফিকেটটো হ'ল অফিচিয়েল চাৰ্টিফিকেট গতিকে আজি ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক তথ্যটো জনাব বিচাৰিছিলোঁ যে চাৰ্টিফিকেট ডাউনলোড কৰিব পাৰিব যিসকলে এতিয়াও চাৰ্টিফিকেটটো ডাউনলোড কৰা নাই আপোনালোকে যোনটো পোৰ্টেল নতুন পোৰ্টেলত নাযাব পুৰণি পোৰ্টেল যোনটো পোৰ্টেল mhrdnets.gov.in এই ৱেবছাইটত যাব যিসকল ধৰি লওক নতুন পোৰ্টেলৰ পৰা পাইছে তেওঁলোকে নতুন পোৰ্টেলত যাব পাৰোঁ মানে যিসকলৰ নতুন পোৰ্টেলত পোৱাবোৰ এতিয়ালৈকে নিশ্চয়কৈ এপ্ৰেণ্টিচিপ শেষ হোৱা নাই আপোনালোকৰ এপ্ৰেণ্টিচিপ শেষ হ'লে তাত ভিজিট কৰিব নতুন পোৰ্টেলত যোনটো পোৰ্টেলৰ পৰা এপ্লাই কৰিছিলে তো আজি ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক গোটেইখিনি তথ্য আশা কৰিছোঁ দিব পাৰিছোঁ যদি কোনো কনফিউজন থাকে কমেণ্ট কৰিব কমেণ্ট বক্সত আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব কাৰণ টেকনিকেল গাঁৱলী ইউটিউব চেনেলটোৰ জৰিয়তে যিকোনো জব ইনফৰমেশ্যন বা এপ্ৰেণ্টিচিপ ৰিলেটেড ইনফৰমেশ্যনবোৰ আহি থাকে প্ৰিভিয়াছ ভিডিঅ'বোৰ যদি আপোনালোকে চেক কৰে নিশ্চয়কৈ জব ইনফৰমেশ্যন দিয়া হৈছে আৰু অনাগত দিনলৈকে দিয়া হ'ব গতিকে আপডেটবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব ফেচবুকত আৰু ইনষ্টাত আপোনালোকে যদি আপডেট পাব বিচাৰে টেকনিকেল গাঁৱলীৰ ফেচবুক আৰু ইনষ্টাগ্ৰাম পেজবোৰ ফলো কৰি ৰাখিব পাৰে আৰু আপোনালোকে কিছুমান তথ্য আমি যিহেতু ভিডিঅ' আকাৰে দিব নোৱাৰোঁ হঠাৎ ব্যস্ততাৰ কাৰণে আমি টেলিগ্ৰামত দিওঁ টেলিগ্ৰাম বা হোৱাটছআপ চেনেল আছে ঠিক আছে তো আপোনালোকে বেছিকেলি টেলিগ্ৰাম চেনেলত জইন হৈ ল'ব পাৰে টেকনিকেল গাঁৱলীৰ টেলিগ্ৰাম যোনটো হেৰি আছে তাত আপোনালোকে জইন হ'ব পাৰে জব ইনফৰমেশ্যনৰ কাৰণে জইন হ'ব পাৰে হোৱাটছআপ গ্ৰুপত গতিকে লিংক ডেছক্ৰিপশ্যনত আছে আপোনালোকে চেক কৰিব আজি ভিডিঅ' চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ থেংক ইউ ছ' মাছ বাই বাই